হেল্ল' এভৰিৱান লাইভ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ বগৰীখিনি ধুবলৈ মেলিবলৈ লৈছোঁ কালি যে বগৰীখিনি আনিছিলোঁ সেইখিনি কেনেকুৱা কি ওলাই নাজানো কিন্তু বগৰীখিনি আকৌ বাচিব লাগিব কিন্তু প্ৰথমতে ধুই আজি শুকুৱাই লওঁ বুলি ভাবিছোঁ একদম লাষ্টত বাচিম যেতিয়া শুকাই শেষ হ'বখিনি বগৰীখিনি এইখিনি শাক পাচলি কালি গধূলি দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ বৰ্তা বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ যে সেই তেওঁলোকৰ ঘৰৰ পৰা দি পঠাইছে ঘৰৰ হয় একদম তেওঁলোকৰ ফ্ৰেছলি ঘৰৰ হয় গোটেইখিনি ঘৰৰ হয় চবেই মিলি কৰা হয় এইখিনি সেইটো কাৰণে ঘৰৰ শাক খাবলৈ বুলি দি পঠাইছে শাক পাচলিখিনিও চিজিল কৰিবলৈ আছে এতিয়া ৰাতিপুৱা কৰিম আৰু লাহেকৈ পা ধুই আজৰি হৈ ল'লোঁ কাৰণ আজি শান্তিনী ছটিয়াব লাগিব আমাৰ ঘৰৰ কামখিনি কৰি মেলি আজৰি হৈ ল'লোঁ আৰু এতিয়া শান্তিনী আনিবলৈ ফোন কৰিছিলোঁ কিন্তু ফোনটো ৰিচিভ নকৰিলে আমাৰ ইয়াৰে দাদা এজনৰ পৰা আনিম আমাৰ পৰিয়ালৰে দাদা এজনৰ পৰা আনিম বুলি ভাবিছোঁ সেই তালৈ ফোন কৰিছিলোঁ সি ফোনটো ৰিচিভ নকৰিলে মই বোলো ভাবিছোঁ সেইকাৰণে বাকীখিনি কামেই কৰি লওঁ এতিয়া আহিলোঁ মই বগৰীখিনি ধুবলৈ বগৰীখিনি যে প্ৰায় 4 কেজিমান আছিলে 4 কেজি বা 5 কেজিমানেই আছিলে সেয়েহে তাৰে আধামান চাগে বেয়াই ওলাব প্ৰথমতে ভাবিছিলোঁ যে ধুই মেলি শুকোৱাৰ পিছত বাচিম দুদিনমান শুকুৱাম যে তাৰ পিছত বাচিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া পিছলৈ থৈ নিদিওঁ মই এতিয়াই আগতীয়াকৈ বাচি দিছোঁ গোটেইখিনি দুখিনি আছে মই এইখিনিকে ধুইছোঁ আধা আধা কৰি ধুইছোঁ কাৰণ গোটেইখিনি লগত ধুবলৈ অলপ অসুবিধা হয় সেইকাৰণে মই আধা কৰিয়ে তাৰপিছতে বাচি লৈছোঁ একদম এটা এটাকৈ বাচিছোঁ জানেনে যাতে মানে বেয়াখিনি এফাল হৈ যায় আৰু ভালখিনি এফাল হৈ যায় এইবোৰ কৰোঁতে মেলোঁতেই মোৰ প্ৰায় এঘণ্টামানেই লাগিলে কাৰণ গোটেইখিনি বচাটো মুখৰ কথা নহয় আৰু বেলেগ বেয়া ওলোৱাটো মই ইমান নেভাবোঁ কিন্তু যে বাদুলিয়ে যে খায় বুলি কয় সেই তেওঁলোকৰ যাৰ ঘৰৰ পৰা আনিছিলোঁ গছজোপাত মানে বাদুলি পৰে সেইকাৰণে ইয়াত মই কিছুমান বগৰী দেখিছোঁ অলপ ফুটা ফুটা আছে সেইখিনিও বাচি পেলালোঁ সেইখিনি বেয়াই ওলালে ইয়াতকৈ বেছি আছিলে দেই আৰু পেলালোঁ সেইফালে পেলাই থৈছোঁ আৰু এইখিনিও পেলাই দিওঁ এইখিনি ৰ'দত দি দিছোঁ এতিয়া আহি তেওঁলোকৰ গাড়ী মাত দি আছে মাতি পেলাই আছে কাৰণে মাৰ লগতে ওলাইছোঁ শান্তিনী আনিমগৈ বুলি ওচৰৰ পৰা বেছি দূৰ নহয় বাৰু মই পিছে মাজে মাজে ভইচ অভাৰ এড কৰি দিছোঁ গাখীৰ লৈ লৈছোঁ এইফালে ট্ৰেইন গৈছে আমাৰ এয়া ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা মানে হ'ল আৰু 8টামান বাজিছে ইয়াত কাপোৰ মেলি থৈছে এইবিলাক শালত বোৱা কাপোৰ হয় ৰ'দত শুকুৱাই থৈছে অৰ্ডাৰ দিছে এইখিনি কোনোবাই ৰিহা চব ভাত খাই মেলি আজৰি ভাত মানে ৰাতিপুৱা আজি খিচিৰি খালোঁ আপোনালোকক দেখুওৱা নাই আৰু খিচিৰি খাই মেলি আজৰি এতিয়া ৰৈ আছোঁ মই বাহিৰত কাৰণ মাটি গাড়ী অহা কথা আছে সেয়েহে আমাৰ মানে এই মাটিডোখৰত যোনডোখৰত আছিলোঁ আমি খুব দ আছিলে সেইকাৰণে আমি ইয়াত মাটি মানে খুব ভৰাবলগীয়া হৈছিলে যেতিয়া ঘৰটো বনাবলৈ আৰম্ভ কৰিছোঁ তাৰ আগতে মানে ঘৰটো বনোৱা আৰম্ভ কৰাৰ আগতে সেইকাৰণে সেই মাটি মানে এতিয়াও পেলাই আছোঁ যিটো আমি এনেই টেম্পৰেৰীকৈ বাউণ্ডেৰী মাৰি লৈছোঁ আমাৰ এইডোখৰ যিডোখৰ আছে তাৰমানে এইডোখৰ বাউণ্ডেৰী মাৰি লৈছোঁ কিন্তু আমাৰ মেইন বাউণ্ডেৰী এইটো নহয় অকণমান আঁতৰত আছে আপোনালোকক এদিন দেখাম বাৰু ভালকৈ আমি ফেঞ্চিঙৰ খুঁটা এতিয়া য'ত মাৰা আছে মানে এইবিলাক যে আছে য'ত আছে সেইখিনিৰ ভিতৰত মাৰিছোঁ মানে মাটি পেলাই আৰম্ভ কৰিছোঁ কাৰণ আমাৰ বাহিৰখিনিতো এনেই অলপ পানী হৈ যায় ইয়াত ইমান পানী নহয় সেইটো কাৰণে এতিয়া মানে আমাৰ এইখিনি প্ৰায় ফিল আপ হৈয়ে গ'ল ভিতৰখিনি মানে ফেঞ্চিঙৰ ভিতৰখিনি অকল মানে আমাৰ এই ইফালে অলপ আছে আৰু এই ফ্ৰণ্টত অলপ আছে সেইটো কাৰণে ভাবিছোঁ মানে অলপকৈ মাটি পেলাই যাব লাগিবতো প্ৰত্যেক বছৰে সেই এতিয়া মানে আজি আমি আকৌ মাটি পেলাইছোঁ আৰু খৰালি দিন আহি গ'ল যিহেতু মাটি পেলাবলৈ এতিয়া আকৌ আৰম্ভ কৰি দিম অৱশ্যে বেছি মাটি নেপেলাওঁ অকল 7-8 গাড়ীমান পেলাম চাগে 200 চেফটি তাতকৈ বেছি নেপেলাওঁ হ'বলা আকৌ চাই লওঁ পিছত কেতিয়াকৈ পেলাওঁ পাতি ল'ব লাগিব দিছোঁ এইটো ভিডিঅ' হৈছে দাদাহঁতৰ ঘৰৰ পৰা মই দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ বৌ আৰু পোৱালীজনী স্কুললৈ গৈছে দাদাই থ'বলৈ বুলি কৈছে বৌয়ে মোক কৈছে তুমি ভিডিঅ' বনাইছা নেকি মই বোলো অঁ বনাইছোঁ বুলি ক'লত তেওঁ বাই বাই দি থৈ গৈছে আকৌ আৰু অকণমানিজনীও বাই বাই দি থৈ গৈছে তাই গ'লেগৈ একদম ঠাণ্ডা হৈ যায় ঘৰটো
আমি চবেই তলতে গৈ বহিলোগে অলপ দেৰি। ৰ'দটো ইমান ধুনীয়াকৈ পৰি আছিলে। তেওঁলোকৰ কাষতে লাগি আছে বাৰীখন। সেই বাৰীখনকে বোলো আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। ফুল শাক পাচলি ঢেৰ কিবা কিবি আছিলে, কিন্তু এতিয়া অলপমান কমিছে আৰু। কিন্তু আগতে আৰু বেছি আছিলে। আৰু এখন তেওঁলোকৰ বাৰী আছে, সেই তাতো আছিলে, কিন্তু এইবাৰ তাত নাই কৰা। কাষতে সেয়া বাগানখনো লাগি আছে তেওঁলোকৰ। মই আকৌ পালোহি ঘৰ। এতিয়া ঘৰ পালোহি মানে কালি দাদাহঁতৰ ঘৰত আছিলোঁ যে, চ' ভিডিঅ'টো আকৌ পিছত কণ্টিনিউ নকৰিলোঁ, কণ্টিনিউ কৰিব নহ'ল। আকৌ আজি ঘৰত আহি কণ্টিনিউ কৰিছোঁ, কাৰণ ঘৰতে আৰম্ভ কৰি থৈ গৈছিলোঁ। সেইকাৰণে এতিয়া মই ভাবিছোঁ মোৰ যিখিনি বস্তু এইবাৰ মাহেকীয়া বজাৰখিনি এৰেঞ্জ কৰা হোৱা নাই, কাৰণ সময় পোৱা নাই কাৰণে। সেইটো কাৰণে এতিয়া আকৌ এৰেঞ্জ কৰিবলৈ ষ্টাৰ্ট কৰিম। সেই বস্তুখিনি আকৌ থ'ব লাগিব মই এতিয়া ভালকৈ ষ্টকত, মানে আমি ডিব্বা এটাত থওঁ ভালকৈ। সেইটো কাৰণে এতিয়া সেইটোত থ'ব লাগিব। যিখিনি আমি মাহেকৰ কাৰণে ব্যৱহাৰ কৰোঁ, মাহেকৰ কাৰণে বা পিছলৈও যিখিনি থাকি যায় সেইখিনি এতিয়া ব্যৱহাৰ কৰোঁ, তাকে এতিয়া ভৰাওঁ। ব'লক আপোনালোকক দেখাই আছোঁ। এইখিনি বস্তুৱে আছে, যিখিনি মোৰ শেষ হৈ যায় আকৌ এনেকৈ লৈ আহোঁ আৰু কাৰ্টুনত। পিছফালৰটো অলপ ইগন'ৰ কৰিব, অলপ মেচি হৈ আছে। যিখিনি প্ৰয়োজন হয়, কেনেকুৱা কি আমি আনো, সেইখিনিয়ে মই আপোনালোকক দেখাইছোঁ। এইটো হৈছে ডাবৰ ৰ'জ ৱাটাৰ বিৰিয়ানীৰ কাৰণে। মোৰ আগৰ বটলটো প্ৰায় শেষ হৈছিলে, সেইকাৰণে আকৌ এটা আনিলোঁ। বাকী এইখিনি বস্তুটো আপোনালোকে চিনি পায়েই, এইবিলাক হালধি বা কিবা কিবি। এইটো হৈছে ডালিয়া বুলি কয়। এইটো মানে মিঠাকৈও খাব পাৰি বা এনেকৈ তৰকাৰী নিচিনাও খাব পাৰি। ইমান খাই ভাল নাপাওঁ, এইটো মায়েহে খাই ভাল পায়। এয়া হৈছে পাপৰ, তাৰপিছতে এইখিনি হৈছে ধূপ। ধূপ আমি এনেকৈ থাকেই কিনি লৈ আহোঁ, তেতিয়া বহুত দিনলৈকে যায়। আৰু চন্দন ধূপটো বৰ ধুনীয়া গোন্ধায়। এইটো হৈছে বাচমতি পেকেট, যিটো যে ৰিপুৰাজৰ জিৰা ৰাইচটো থাকে যে, সেই পেকেটটোৰ লগত আহিছে। যিসকলে কিনে ৰিপুৰাজটো খায় তেওঁলোকে জানেই পিছে যে বাচমতি পেকেট এটা দিয়ে বুলি 500 গ্ৰামৰ। সেই তেনেকুৱা বাচমতি পেকেট আমাৰ দুটা গোট খালে আৰু এটা আধা আছেই। ইমানটোতো ঘৰত খোৱা নহয়েই, কিন্তু আলহী আহিলে মই বনাওঁ। পোলাওটো বিশেষকৈ বেছিকৈ বনাওঁ, বাচমতিটোৱেও বনাওঁ, জিৰা ৰাইচটোৱেও বনাওঁ। এয়া হৈছে ডিছপ'জেল প্লেট। ডিছপ'জেল প্লেট অলপ আছিলে, কিন্তু আৰু অলপ লৈ আহিলোঁ। কেতিয়াবা মানে ডিছপ'জেল প্লেটখন দৰকাৰ হয় মানুহৰ, হয়নে? আলহী সৰহ হ'লেও হয়, নহ'লে নিজৰে কেতিয়াবা খোৱা হয়। এই 3টা পেকেট হৈছে 5টা পেকেট। মই পাস্তাটো খাওঁ, মেগীটো প্ৰায় এৰিছোৱেই খোৱাটো, কিন্তু পাস্তাটো অনা হয়, কাৰণ পাস্তাটো গাখীৰৰ লগতো বনোৱা হয়। মই পিছে আপোনালোকক পাস্তাৰ এটা হেল্ডি ৰেচিপি দিম দেই। মই ভাবি আছোঁ সেইটো বনাম বুলি, কিন্তু মই সময় পোৱা নাই। কিন্তু সেইটো এদিন আপোনালোকক বনাই দেখাম, মানে পাস্তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। হোৱাইট চচ পাস্তা বুলি কয়। আৰু ৰেড পাস্তা এটাও আছে, সেইটোও শ্বেয়াৰ কৰিম, কিন্তু হোৱাইটটো বেছি ভাল লাগে ৰেডটোতকৈ। ৰেডটো মানে নৰ্মেলি আৰু, কিন্তু হোৱাইটটো অলপ এক্সট্ৰা টাইপ হৈ যায়তো, মানুহে অকণমান খাব বিচাৰে সেইটো। ক্ৰীমি টেক্সচাৰটো আহে যে। আৰু এইখিনি বস্তু দেখিছেনে, আধা খোলাখিনিও মই তাতে ভৰাই দিওঁ, কাৰণ যিহেতু বাহিৰত ইমান যিখিনি ইউজ কৰা নহয় সেইখিনি মই তাতে ভৰাই থৈ দিওঁ আৰু ওপৰতে থৈ দিওঁ, যাতে পটককৈ হাতখন দিলে পাওঁ। কাৰণ আমাৰ পাকঘৰটো এতিয়ালৈকে পাৰ্মানেণ্টলি ছেটেল হোৱা নাই যে, সেইটো কাৰণে। এনেও নতুন পাকঘৰটোতে ছেটেল হ'ব, হ'লেও যিমান দিন ইয়াত আছোঁ এইখিনি এনেকৈ থ'ম। বস্তুখিনি চিজিল কৰি মেলি এতিয়া মই আহিছোঁ বাহিৰলৈ, আৰু ইয়াতো মই ভইচ অভাৰেই দিব লগা হৈছে, কাৰণ ওচৰত মানুহ এঘৰত একদম ডাঙৰকৈ গান বজি আছিলে। ভয়তে মই কপিৰাইট লাগি যাব বুলিয়ে ভইচ অভাৰ দিছোঁ আকৌ। বাৰু এতিয়া ব'লক আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, আৰু ৰেচিপিটোৰ নাম হৈছে কোৰিয়ান পটেটো নুডল। এইটো পিছে এটা একদম ইজি ৰেচিপি হয়। আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। এয়া মই লৈ লৈছোঁ 3টা আলু বইল। বেছি ডাঙৰ নহয়, একদম সৰু সৰু হয়। আপোনালোকে এমাউণ্টটো দেখি গম পাইছে কিমান সৰু হয়। মই সৰু সৰুকৈ কাটি মেলি বইল কৰি ল'লোঁ। তাৰপিছত মেছাৰখনে মেছ কৰি মেলি ইয়াত কৰ্ণষ্টাৰ্চ দি দিছোঁ অলপ। তাৰপিছতে এয়া মিক্স কৰি দিছোঁ, একদম আটাৰ ডোটো নিচিনা বনাই দিছোঁ। ইয়াত বেছিকৈ মেহনতো কৰি থাকিব নালাগে, যে মানে কোমল হৈছে নে টান হৈছে ডোটো, এইবিলাক চাই থাকিব নালাগে। আপোনালোকে একদম ধুনীয়াকৈ নিজৰ জোখত কৰিব পাৰে। কিন্তু ডোটোৰ পৰা লাডু বনোৱাৰ আগত আপোনালোকে হাতখনত অকণমান ৰিফাইন তেল সানি ল'ব। মিঠাতেল নাসানিব দেই, নহ'লে মিঠাতেলৰ এটা গোন্ধ থাকে যে, সেই কেঁচা গোন্ধটো থাকি যাব। আৰু আপোনালোকৰ যেনেকুৱা মন যায়, যেনেকৈ মন যায় তেনেকুৱা শ্বেপ দিব পাৰে, কোনো কথা নাই। মই পিছে গোল গোল কৰিলোঁ, সৰু সৰু বল নিচিনাও কৰিলোঁ। আপোনালোকে দীঘলীয়াও কৰিব পাৰে। আৰু এইফালে মই পানী গৰম কৰি বহাই দিলোঁ, তাতে মই এইখিনি এতিয়া দি দিম। অলপ টাইম বইল হ'বলৈ দিম, বেছি টাইম নহয়, মাত্ৰ অকল 2 মিনিট দিম। মই তাতকৈ বেছি বইল নকৰোঁ, মই বনাওঁতে আচলতে তাতকৈ বেছি বইল নকৰোঁ। সেইখিনি সিফালে টুকি, এফালে মই সৰু পেনখনত ৰিফাইন তেল অকণমান, তাতে অলপ নিমখ দি দিছোঁ, কাৰণ সেই তাত আলুখিনিত নিমখ দিয়া হোৱা নাই সেইকাৰণে। আৰু নিমখ দিয়াৰ পিছতে গেছটো লগালগ বন্ধ কৰি দিছোঁ, কাৰণ তেলখিনি অলৰেডি গৰম হৈয়ে গ'ল, আৰু বেছি গৰম কৰিব দৰকাৰ নাই, নহ'লে নহৰু আৰু ধনিয়া পাতখিনি জ্বলি যাব। সেইকাৰণে এইখিনি মই দি মেলিয়ে লগালগ বেছি টাইম লৰাই থকা নাই, লগালগ মই আলুখিনিৰ ওপৰত দি দিছোঁ। তাৰ ওপৰতে দিছোঁ ৰেড চিলি,
ইয়াতে আৰু এটা কথা কওঁ দেই, আপোনালোকে কিন্তু বেছি খৰধৰ নকৰিব এইটো বস্তুটো গলি যাব বুলি, কিন্তু গলি নাযায়। এতিয়া ইয়াত দি দিছোঁ চয়া চচ আৰু অকণমান একদম কমকৈ ভিনেগাৰ অলপ, আৰু হৈ গ'ল বাছ। আৰু একোৱে দিব নালাগে। আপোনালোকে এইখিনি মিক্স কৰি মেলি ধুনীয়াকৈ ছাৰ্ভ কৰি খাব পাৰিব। আৰু এয়া ক'লা ক'লাকৈ দেখিছে যে সেইখিনি হৈছে তিল দেই। মই তিলটো ইনে ওপৰতে দিছোঁ। কোৰিয়ান নুডলছ বনাই হৈ গ'ল। এতিয়া টেষ্ট কৰি লওঁ, খাবলৈ নিশ্চয় ভালে হৈছে। অলপ মানে টেষ্ট কৰিছিলোঁ, খাবলৈ ভালেই হৈছে। আপোনালোকে ট্ৰাই কৰিব পাৰিব এইটো। টেষ্টি। আপোনালোকে বনাই চাব পাৰে, কিন্তু এইটো সদায় খোৱা বস্তু নহয়। মই কৈছোঁ আপোনালোকক যে এইটো হেল্ডি ৱেট এইটো ল'ব নোৱাৰোঁ, কাৰণ ইয়াত অইল ইউজ কৰোঁ কাৰণে কৈছোঁ মই যে এইটো হেল্ডি নহয়, কিন্তু এইটো দেশী ষ্টাইলত বনোৱা হৈছে। কোৰিয়ানবিলাকেতো ঢেৰ কিবাকিবি দিয়ে, তেওঁলোকে ঢেৰ কিবাকিবি ইউজ কৰে, কিন্তু মই মানে জাষ্ট চিম্পল যিখিনি আমাৰ ইয়াত পায় সেইখিনিয়ে মই বনাইছোঁ। আৰু বেলেগ মছলা ইমান তেনেকৈ ইউজ কৰা নাই, আপোনালোকে দেখিছেই, গম পাইছেই। টেষ্টি। বনাই থাকোঁতে ক'বলৈ নহ'ল, মই পাহৰি গ'লোঁ। কিন্তু আপোনালোকে একদম ধুনীয়াকৈ মানে অলপ ঠাণ্ডা কৰি ধুনীয়াকৈ মিক্স কৰিব পাৰে বস্তুখিনিৰ লগত দি। মানে কি হ'ল, মই পটাপট কৰিছিলোঁ কাৰণ মোৰ আন্ধাৰ হৈ আহিছে যে। বনাওঁতে এইটো মানে সোনকালে বনাব লাগিছিলে, কিন্তু মোৰ সময় নিমিলিলে, সেইকাৰণে বনাওঁতে মেলোতে প্ৰায় গধূলিয়ে হৈ গ'ল। আৰু মোৰ ৰ'দটো আমাৰ এইফালে গুচি গ'ল যে, সেইটো কাৰণে তাৰমানে ফটোজ ভিডিঅ'জ ভালকৈ ল'বলৈ দিগদাৰ হ'ব বুলি মই পটাপট কৰিলোঁ। এতিয়া আৰামছে বহি খাই আছোঁ। মায়ে খালে জলপান, আৰু গধূলি টাইমত কিবা এটা খাবলৈ মন যায় যে। আজি মানে মোৰ, আজি নহয় কালিৰ পৰা মোক খাবলৈ মন গৈ আছিলে মানে এইটো। তাৰপিছত আজি ভাবিলোঁ নাই বনাওঁৱে। আৰু এদিন আগতে বনাইছিলোঁ, মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰাৰ আগতে মই মানে কিবাকিবি ফুড এক্সপ্ল'ৰ কৰি থাকোঁ। মই কিবাকিবি যদি থাকে মানে মই বনাব পৰা হ'লে মই সেইটো বনাওঁৱেই। আৰু বস্তু কিছুমান আনি মেলি থৈ দিওঁ লাগিব বুলি। এতিয়া কৰ্ণ ষ্টাৰ্চটোতো আমি নাখাওঁৱেই, কিন্তু আনি মেলি থৈ দিলোঁ, সেয়া আজি কামত আহি গ'ল। আগৰ কৰ্ণ ষ্টাৰ্চটোতো মোৰ থৈ থৈ মানে বেয়াই হৈ গ'ল, একো ব্যৱহাৰ নহয় যে ইমান। মোৰ মাজতে আৰু এবাৰ বনাই চাইছিলোঁ পিঠাগুড়িয়েদি ইমান ভাল নহ'ল। ইমান ভাল মানে বস্তুটো গলি গ'ল, কিয় নাজানো। মই ভাবিছিলোঁ যে আমাৰ ছাগলী পোৱালিটোৱে মাত দি আছে পিছফালে দেই, আপোনালোকে সেইটো মাইণ্ড নকৰিব। তাৰ মাতটো ওলাই আছে, তাৰ কাৰণ বান্ধি থোৱা আছে, সেইকাৰণে ওলাই যাব লাগে মানে তাক। আৰু আমাৰ ইয়াতে মানে ৰাস্তাটোত গাড়ী পূৰা অহা যোৱা কৰি থাকে যে, সি মানে গাড়ী আগতে ওলাই দিয়ে বুলি ভয়, ইমান জঁপিয়াই, সেইটো কাৰণে তাক বান্ধি থোৱা আছে। আৰু মই কি কৈ আছিলোঁ যে পিঠাগুড়িয়েদি বনোৱা কথাটো কৈ আছিলোঁ ন। পিঠাগুড়িয়েদি বনাইছিলোঁ, কিন্তু পিঠাগুড়িয়েদি বনাওঁতে ভাল নহ'ল, একেবাৰে গলি গ'ল। সেইটো কাৰণে মানে মই গম পালোঁ যে এইটো হয় পটেটো ষ্ট্ৰেচ হ'ব লাগিব, হয় এইটো পটেটো ষ্ট্ৰেচ হ'ব লাগিব, নহ'লে বা কৰ্ণ ষ্ট্ৰেচ হ'ব লাগিব। কৰ্ণফ্ল'ৰ বা কৰ্ণ ষ্ট্ৰেচ কিবা এটা হ'লেই হ'ল। মই কৰ্ণ ষ্ট্ৰেচটো আনিছোঁ, একেটাই কথা বাৰু। আপুনি সেইটো কাৰণে, আৰু এইটো বেছিকৈও নবনাব দেই, আৰু সৰু বাচ্ছাবিলাকক ইমান বেছি নিদিব। খাইতো তেহেঁতি ভালেই পাব, কিন্তু ইমান বেছি নিদিব, সৰু বাচ্ছাৰ কাৰণে নহয় এইটো। আমি ডাঙৰ মানুহেও বেছি খাব নালাগে। মইতো আজি 6-7 মাহমানৰ পিছত খাইছোঁ। খাই বৈ আজৰি বাৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।